हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছো অসম চৰকাৰৰ ডিএলএডৰ নামভৰ্তি চলি আছে 2025 ৰ তো আহক বিশেষভাৱে চাও Assam DLED admission details name of course diploma in elementary education DLED duration of course 2 বছর intake capacity size as 150 টা seat long of TEIS 66 টা academic session 2025 এর পৰা 2027 name of council State Council of Education Research and Training SCERT name of exam pre-entry test PET 2025 date of exam 13 July 2025 রবিবার দিনা হেল্পলাইন কিবা যদি সহায়ৰ প্ৰয়োজন হয় আপোনালোকে এইটো ফোন নম্বৰত ফোন কৰিব পাৰিব 9864446852 পুৱা 10টাৰ পৰা আবেলি 5টা লৈ সপ্তাহৰ যিকোনো দিনে ফোন কৰিব পাৰে Eligibility criteria Residency প্ৰাৰ্থী সকলে অসমৰ স্থায়ী বাসিন্দাৰ হ'ব লাগিব Education qualification প্ৰাৰ্থী সকলে 50% মাৰ্কৰ সৈতে হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব SC ST STH শ্ৰেণী প্ৰাৰ্থী সকলৰ বাবে মুঠ 5% নম্বৰ ৰেহাই দিয়াৰ ব্যৱস্থা আছে বয়সৰ সীমা 18 পৰা 34 বছৰ 1 জুলাই 2025 ৰ পৰা SC STP STH প্ৰাৰ্থী সকলৰ বাবে 2 বছৰৰ ৰেহাই আছে Reservation seat OBC MOBC SC STP STH আৰু অক্ষম ব্যক্তি PWD আৱাসী শ্ৰেণীলৈ প্ৰাৰ্থীৰ বাবে আসনৰ সংৰক্ষণ বিদ্যমান চৰকাৰী নিয়ম অনুসাৰে হ'ব আৰু এইটো এপ্লিকেশন কৰতে ফিস পে কৰিব লাগিব 600 টকা আৰু এইটো অনলাইন যোগে পে কৰিব লাগিব ইন্টাৰনেট বেংকিং ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড ওয়ালেট যিকোনো দি কৰিব পাৰিব এডমিট কাৰ্ড প্ৰাৰ্থী সকলে SCERT আসাম ডিএলএডৰ PET এডমিট কাৰ্ড এইটো ওয়েবসাইটত গৈ ডাউনলোড কৰিব পাৰিব 5 জুলাই তাৰিখে আৰু ইয়াত দুটা বস্তু লাগিব এপ্লিকেশন নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি প্লাই ভেনু ফৰ প্ৰি এন্ট্ৰি টেষ্ট আপোনালোকে অনলাইন কৰতে যিখন ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আপোনাৰ এক্সামও সেইখন ডিস্ট্ৰিক্টতে হ'ব সিলেবাস অফ ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট ইয়াত টেষ্টটো দুটা সেকশনত হ'ব 1 আৰু 2 ইয়াত টোটাল মার্ক থাকিব 100 আৰু সময় থাকিব 2 ঘণ্টা টাইপ অফ কোশ্চেন বিলাক এমসিকিউ থাকিব নাম্বার অফ কোশ্চেন 100টা কোশ্চেন থাকিব আৰু এটা কোশ্চেন শুদ্ধ হলে 1 মার্ক পাব আৰু নেগেটিভ মার্ক আছে ইয়াত নেগেটিভ মার্ক থাকিব এটা কোশ্চেন ভুল কৰিলে 0.25 মার্ক মাইনাস হ'ব তমে 4টা ভুল কৰিলে 1 নাম্বার মাইনাস হ'ব সেকশন 1 জেনারেল ইংলিশ ইয়াত থাকিব 10 মার্ক জেনারেল নলেজ ইয়াত থাকিব 15 মার্ক রিজনিং অত থাকিব 10 মার্ক আৰু টোটাল 35 মার্ক সেকশন 2 জেনারেল ম্যাথমেটিক্স ইয়াত থাকিব 15 মার্ক জেনারেল সায়েন্স আৰু ইভিএস ইয়াত থাকিব 15 মার্ক সোশিয়াল সায়েন্স ইয়াত থাকিব 20 মার্ক আৰু ল্যাঙ্গুয়েজ এসামিজ বেঙ্গলি বড়ো ইয়াত থাকিব 15 মার্ক আৰু টোটাল মার্ক 65 ইম্পৰ্টেন্ট ডেট আৰু এটো অনলাইন স্টার্ট হৈছে 18 মে 2025 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 5 জুন 2025 লৈ থাকিব
ৰিলিজ অফ এডমিট কাৰ্ড ফৰ প্ৰি এন্ট্ৰি টেষ্ট আৰু এডমিট কাৰ্ডটো 5 জুলাই 2025 পাব আৰু এক্সামটো হ'ব 13 জুলাই 2025 আৰু ইয়াৰ রেজাল্ট দিব 28 জুলাই 2025 মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় আকৌ লগ পাম আৰু এটা নতুন ভিডিওত আজিৰ ভিডিও এইখিনি আছিল